মানে বৰষুণ বুলি ক'লে পুষ্প বৃষ্টি বুলি কয়, আশীৰ্বাদ বুলি কয় ভগৱানৰ, এয়া আশীৰ্বাদ। মই ভোট দিয়া নাই, মই এতিয়া পুলিং চেণ্টাৰবোৰ ঘূৰি আছোঁ। মই যথা সময়ত গোটেই মানুহখিনিক লগ লৈ লওঁ, তাৰপিছত মই নিশ্চয়কৈ ভোট দিম। ৰাইজৰ যথেষ্ট বিপুল সঁহাৰি, মানে এনেকুৱা হৈছে যেন চৰকাৰখনৰ এই যিবোৰ কাজ 2014 চনৰ পিছত আৰু অসমতো ধৰক জাতি মাটি ভেটিৰ কথা কৈছিলে, তাৰপিছত 16 মে মানে বাংলাদেশী তালি টোপোলাই গুচি যাব বুলি কৈছিলে, সেইবিলাকতো বাদ দিয়ক। এতিয়া ৰাইজৰ ওপৰত প্ৰতিটো দিনে যি ধৰণে মূল্যবৃদ্ধিৰে ৰামটাঙোন সোধাই আছে, আমি প্ৰত্যেকজন জনসাধাৰণৰ ওপৰত তাৰ ওপৰত কৰৰ বোজা জাপি দি আছে, নতুন নিতৌ কৰৰ বোজা জাপি দি আছে। তাৰপিছত আৰু ধাৰৰ ওপৰত ধাৰ। গতিকে ৰাইজে বৰ মানে এই চৰকাৰখন অহাৰ পৰা ভাবিছিল বেলেগ, কিন্তু কথা বতৰাবোৰ তেওঁলোকে সুন্দৰকৈ, কিন্তু কাৰ্যক্ষেত্ৰত সেইবোৰ পৰিণত হৈ উঠা নাই। গতিকে ৰাইজৰ মনত মই দেখিছোঁ এটা ক্ষোভ আছে, আৰু সেই ক্ষোভটোৰ আজি ভোটেৰে বহিঃপ্ৰকাশ হ'ব।